নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই যাত্ৰা কৰি আছোঁ যোৰহাটৰ পৰা শিৱসাগৰলৈ। এই ভিডিঅ'টোত আমি এক্সপিৰিয়েঞ্চ ল'ম যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱা ৰাস্তাটোৰ। আৰু এটা আপোনালোকক দেখুৱাম স্পেচিয়েল প্লেচ, সেইটো হৈছে আমাৰ যোনখন শিৱসাগৰত বনি আছে এৰোপ্লেন ৰেষ্টুৰেণ্ট। আৰু ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক এখন খুব ধুনীয়া হোমষ্টেৰ কথা ক'ম, য'ত আপোনালোকে থাকিব পাৰিব যদি কেতিয়াবা শিৱসাগৰলৈ আপোনালোক আহে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা থাকিলে। মই বৰ্তমান আছোঁ তৰাজানত, আৰু আপোনালোকে শুনিছে তৰাজানৰ নাম যোৰহাটৰ। তৰাজানৰ যোনটো জান হয় মোৰ কাষেৰে, এইটো যোনটো কাষেৰে মই এতিয়া গৈ আছোঁ, ৰাস্তাৰ কাষেৰে যোনটো জান আছে, এইটোৱে হৈছে তৰাজানৰ ফেমাছ জান, যিটোৰ কাৰণে এই জেগাডোখৰক তৰাজান বুলি কোৱা হয়। তৰা কিয় কয় সেইটো মই নাজানো, কিন্তু যোনটো তৰাজানৰ জান হয় এইটোৱে হয়, লেফ্ট ছাইডত আছে। আৰু মই অলপ শ্বৰ্টকাট মাৰিছোঁ। এই ৰাস্তাটো হৈছে তৰাজানত যোনখন শ্মশান আছে, শ্মশানৰ কাষেৰে মই গৈ আছোঁ, আৰু এই ৰাস্তাটো গৈ পেলাই চিধা লাগিছেগৈ বাইপাছত। যোৰহাট টু শিৱসাগৰ বাইপাছত এই ৰাস্তাটো কানেক্ট হৈছে। এইটো ৰাস্তাটো অলপ বেয়া, কিন্তু খুবেই শ্বৰ্টকাট। গাড়ী বাইক চব যাব পাৰে। বাইকত ফিউল একেবাৰে নাই, প্ৰথমতে ফিউল আপ কৰি ল'ম। আপোনালোকে চাই থাকিব মোৰ এই ব্লগ, আৰু কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কেনে পাই আছে। বৰ্তমান ৰাস্তা ঘাটবোৰ এফালে খুব ধুনীয়া হ'ল। আজি প্ৰায় 6-7 মাহ আগতো ৰাস্তা এনেকুৱা নাছিলে, মানে এটা ছাইডে ক্ল'জ, এটা ছাইডে খোলা, মানে কনষ্ট্ৰাকশ্যন হৈ আছিলে, তো বৰ অসুবিধা হৈ আছিলে। বৰ্তমানতো ঠিক আছে, এতিয়া কোনো প্ৰব্লেম নাই। মানে এতিয়া বৰ্তমানলৈকে যিমানখন ৰাইড কৰিলোঁ, যিমানখিনি মই বাইক চলাই আহিলোঁ যোৰহাটৰ পৰা, এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই। অৱশ্যে বেছিও অহা নাই, 10 কিলোমিটাৰমান আহিলোঁ। আৰু কিন্তু ডাঙৰ প্ৰব্লেম এনেকুৱা মানুহ, যিসকল মানুহে ৰাস্তাৰ একেবাৰে নিয়ম নাজানে, তেওঁলোকে এইখন আগত ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰখনৰ তলেদি গৈ পেলাই ৰাইট ছাইডটো ল'ব পাৰে, কিন্তু নাই, ৰং ছাইডেদি গৈ থাকিব। এইকাৰণে এক্সিডেণ্টবোৰ বহুত বেছি হয়, আৰু এই বিষয়ে ৰাইজে জানে। মই বেলেগকৈ কোৱাৰ একো প্ৰয়োজন নাই, কিন্তু পাৰিলে সাৱধান হ'ব লাগে। আৰু বৰ্তমান বৰষুণ খুব বেছি দি আছে ইয়াতে। মই খালি অপৰচুনিটি লৈ আছোঁ, যেতিয়াই বৰষুণ কমে তেতিয়াই মানে বাইক চলাই আছোঁ। আৰু মই আশা কৰোঁ এতিয়া যি মই 45-50 কিলোমিটাৰ যাম যোৰহাটৰ পৰা শিৱসাগৰলৈকে, বহুত ডাঙৰকৈ যাতে বৰষুণ নাহে, আৰু নহ'লে বৰ দিগদাৰ হৈ যাব। মই 20 কিলোমিটাৰো অহা নাই, বহুত বেছি বৰষুণে মোক পালে। আৰু এতিয়া বৰ্তমান মই খাৰা হৈ আছোঁ। এখন ব্ৰইলাৰ কাটিং দোকান হয়, যিখন চাগে গধূলি খুলিব। গতিকে ইয়াতে স্পেচ আছিলে কাৰণে বাইকখন সোমোৱাই পেলাই ইয়াতে ৰৈ আছোঁ। বাকী এতিয়া সময় হৈছে 9:26, ৰাতিপুৱাৰ 9:26 হৈছে। আৰু মই একচুৱেলি শিৱসাগৰ গৈ 10:30মান বজাত পাব লাগে। হোপফুলি মই পাই যাম, কাৰণ ইয়াৰ পৰা বেছি দূৰ নাই, আৰু ৰাস্তা পদূলি আগতকৈ মই যিহেতু কৈছোঁ, ৰাস্তা পদূলি ভাল হ'ল, ইমান প্ৰব্লেম নাই। নহ'লে ইয়াতে অকণমান সময় ৰ'ব লাগিব, ৰওঁ আৰু চাওঁ কিমান সময়ত ইয়াৰ পৰা ওলাব পাৰোঁ। ইয়াত বেছি সময় ৰৈ থাকি লাভ নাই, ৰেইন লাইনাৰটো পিন্ধি লৈছোঁ। এনেকৈ ৰেইন লাইনাৰ পিন্ধি পেলাই যাত্ৰা আৰম্ভ কৰোঁ। আৰু এতিয়া বৰষুণটো অলপ কমিছে, এইটো বৰষুণত মোৰ বেগকেইটা ভিজিব নালাগে। মটৰচাইকেল ট্ৰেভেল কৰিলে এনেকুৱা ইছ্যুবোৰ জেনেৰেলি থাকেই।
ৰেইনকোট পিন্ধি লৈছোঁ, এতিয়া আমাৰ গাত ৰ'দো নপৰে বৰষুণো নপৰে। মই মানে কনফিউজ হৈ গৈছোঁ বৰষুণ কিমান জোৰত দি আছে। একচুৱেলি যদি ৰৈ যাওঁ তেতিয়াহ'লে এনেকুৱা লাগে যে বৰষুণটো বেছি জোৰত দিয়া নাই, আৰু বাইক চলাই থাকিলে এনেকুৱা লাগে যেন পূৰা জোৰত বৰষুণ দি আছে। আৰু প্লাছ আগফালে ৰাস্তাটো দেখিলেও তেনেকুৱা লাগে, ৰাস্তাটো বহুত খালী হৈ আছে, আৰু বৰষুণৰ ড্ৰপবোৰ যেতিয়া মাটিত পৰে তাৰপিছত তাৰ যোনটো এচাৰকণি বুলি কয় সেইটো দেখা পাওঁ আঁতৰৰ পৰা, এনেকুৱা লাগে যে বহুত জোৰত বৰষুণটো দি আছে। কিন্তু ৰৈ যোৱাৰ লগে লগে আকৌ ফিল হয় যেন বৰষুণটো নাই, বেছি জোৰত দিয়া নাই, যাব পাৰিম। কিন্তু যিটো বৰষুণ দিছে সেইটোত মোৰ কেমেৰা GoProটো যোনটো লাগি আছে সেইটো বেয়া হোৱাৰ চান্সেছ বহুত আছে। কাৰণ GoProটো ৱাটাৰপ্ৰুফ তেতিয়াহে হয় যেতিয়া ইয়াত আমি মাইক চাইকবোৰ কানেক্ট কৰি নথওঁ। এতিয়া বৰ্তমান যিহেতু মাইক কানেক্ট আছে, কিছুমান ইয়াৰ হোল মানে অ'পেন হৈ আছে, যিটোৰ কাৰণে ৱাটাৰ যাবৰ কাৰণে এক্সেছটো পাই যাব। চ' মই GoProটো প্ৰথমতে খুলি লওঁ ছাইডত ৰখি, আৰু বাকী GoPro দি আপোনালোকক আৰু ৰাস্তাটো দেখুৱাই নাথাকোঁ, পিছত কেতিয়াবা ৰাস্তাটোৰ ভিডিঅ' বনাই দেখাম। তেনেহ'লে মই GoProটো খুলি ল'লোঁ, কিন্তু এতিয়া যিটো কেমেৰাৰে আপোনালোকে মোক দেখি আছে এই কেমেৰাটো আকৌ আপোনাৰ হেৰি হয়, ৱাটাৰপ্ৰুফ হয়, আৰু ইয়াত যোনটো কভাৰ আহে এইটো মাংগনিক কভাৰ আহে। ত' এইটো কভাৰ লগাই পেলাই বৰষুণত চলালে এইটো কেমেৰাৰে অকল নিৰীক্ষণ দেখা পায়। বৰষুণটো ইমানেই বেছিকৈ আহিলে মই ৰেইনকোট পিন্ধাৰ পিছতো ৰ'ব লগা হ'ল। ইয়াৰ পৰা জাজি যোনটো চেণ্টাৰ হয় সেইটো 5-6 কিলোমিটাৰমান হ'ব এপ্ৰক্স, আৰু মই যোনটো জেগাত ৰৈ আছোঁ সেই জেগাটো আপোনালোকে চাওক। ওপৰত টিং দুচলা আছে, তাৰপিছত যদি আমি পিছলৈ যাওঁ এইফালে এইটো খালী হৈ আছে, মানে এই দোকানখন চাগে এতিয়া ৱৰ্কিং কণ্ডিশ্যনত নাই। আৰু কাষত এখন দোকান আছে, এই দোকানখনো বন্ধ, আৰু এইফালে এখন হোটেল আছে, হোটেল কৌশিক। এইটোক কয় মনচুন ৰাইড। মোৰ অলপ বিশ্বাস আছে যেন মোৰ বেগটোত চাগে পানী সোমোৱা নাই। ইয়াতে চেক কৰিবলৈ মোৰ অলপ ভয়ো লাগিছে, বাৰু কনফিডেণ্টটো নহয় মই ইয়াত চেক কৰিবৰ কাৰণে। ইয়াতে যদি বেগটো খোলো আকৌ ভালকৈ বন্ধ নহ'লে পানী সোমোৱাৰ চান্সেছ আছে। ভিজাতটো বেগটো ভিজিছে, কিন্তু পানী চাগে সোমোৱা নাই। বৰষুণটো দেখি এনেকুৱা লাগিছে যে এই বৰষুণটো গোটেই দিনটো থাকিব, গোটেই দিনটো কি 2-3 সপ্তাহ থাকি যাব যেন লাগিছে। আৰু অলৰেডি প্ৰায় এসপ্তাহ ধৰি পেলাই বৰষুণ এইফালে দিয়ে আছে, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াৰ ফালে। গতিকে ইয়াত ৰখি সময় নষ্ট নকৰোঁ, ওলাই যাওঁ, যি হ'ব দেখা যাব আৰু। ত' মই গৌৰীসাগৰ পাই গ'লোহি, আৰু গৌৰীসাগৰ পাওঁতে গৌৰীসাগৰৰ এইখিনি টাউনটো মই ক্ৰছ কৰিলোঁ। এইফালে গৌৰীসাগৰ হাইস্কুলখন আছে, আৰু বৰষুণত অৱস্থা কি হৈছে আপোনালোকে চাব পাৰে। সেইটোকে কয় মটৰচাইকেল যাত্ৰা। গৌৰীসাগৰ যিটো টাউন এৰিয়াটো হয় ন, ৰাস্তাত মানে মাছ পুহিব পাৰে এনেকুৱা অৱস্থা হৈ আছে। অৱশ্যে ৰাস্তাটো বনাই আছে, সেইটো কাৰণে এনেকুৱা অৱস্থা হৈ আছে। বহুত সোনকালে ঠিক হৈ যাব। আৰু যোৰহাটৰ পৰা শিৱসাগৰ, মানে যোৰহাটৰ পৰা গৌৰীসাগৰ পোৱালৈকে ৰাস্তা কিন্তু ভাল। গৌৰীসাগৰ টাউনটো যেতিয়া পাইছোঁ তেতিয়াহে ৰাস্তাটো বেয়া। এটা ইম্পৰ্টেণ্ট ফোন কল কৰিব লগা আছিলে, কৰিলোঁ। ওলাই আৰু বৰ্তমান মই গৌৰীসাগৰৰ পৰা এপ্ৰক্স 5 কিলোমিটাৰমান আহিছোঁ, আৰু 5 কিলোমিটাৰমান আহি পেলাই দেখিছোঁ আমাৰ যোনখন অসমৰ প্ৰথমখন ৰেষ্টুৰেণ্ট বনাই আছে, প্ৰথমখন ৰিজৰ্ট বুলি ক'ব পাৰি, ৰেষ্টুৰেণ্ট বুলি ক'ব লাগিব, এৰোপ্লেন ৰেষ্টুৰেণ্ট, সেইখনৰ সন্মুখত আছিলে। আপোনালোকক মই এবাৰ দেখুৱাইছোঁ, আপোনালোকে চাওক। বনিব গৈ আছে, কমপ্লিট হ'ব আৰু বেছিদিন নাই। এইখন অকল আমাৰ অসমতেই নহয়, নৰ্থ ইষ্টত প্ৰথমখন এৰোপ্লেন ৰেষ্টুৰেণ্ট যিখন কমপ্লিট হ'বলৈ গৈ আছে। আৰু এইখনৰ লোকেশ্যনটো হৈছে গৌৰীসাগৰৰ পৰা আপুনি 5 কিলোমিটাৰমান
আগুৱাই আহিব লাগিব বাইপাছতে পাব মোৰ বাইকখনৰ অৱস্থা চাওক পাই গ'লোহি এইটো ৰুম আজি ইয়াতে থাকিম এইটো এটা হোমষ্টে হয় এইটো খুব ধুনীয়া এটা হোমষ্টে হয় আপোনালোকে এই হোমষ্টেটোৰ বিষয়ে ক'ম আৰু অকণমান দেখুৱাই দিম যাতে ভৱিষ্যতে আপোনালোক কেতিয়াবা শিৱসাগৰলৈ আহিলে এই হোমষ্টেটোত থাকিব পাৰে আৰু এই হোমষ্টেটো একদম তলাতল ঘৰ ৰংঘৰ এইখিনিতে ওচৰতে আছে মানে একদম চেণ্টাৰ পইণ্ট হয় তলাতল ঘৰ ইয়াৰ পৰা দেখি থাকে সন্মুখৰ ফালে সেইফালে এতিয়া টাইম হৈছে 3:10 আৰু মোৰ যোনটো ডেষ্টিনেশ্যন হয় য'লৈ মই আহিছোঁ ওল্ড এজ হোমলৈ তালৈ মই যাম তাৰ ওচৰতে আছে একচুৱেলি যোনখন ওল্ড এজ হোমলৈ মই আহিছোঁ সেইখন তলাতল ঘৰৰ ওচৰতে মানে এইটো কাৰেং তিনিআলি বুলি কয় চাগে মষ্ট প্ৰবলি এই কাৰেং তিনিআলিতে সেই ওল্ড এজ হোমটো আছে আৰু যিহেতু মই কৈছোঁৱেই মই একদম তলাতল ঘৰৰ ওচৰতে আছোঁ আৰু এই গেষ্ট হাউচটোৰ নামো হৈছে তলাতল ঘৰ হোমষ্টে তলাতল ঘৰ হোমষ্টে তলাতল ঘৰ গেষ্ট হাউচ বুলি ইয়াতে জানে আৰু এই ৰুমটোৰ বিষয়ে মই আপোনালোকক কওঁ এই ৰুমটো মই যিমান পইচাত আজি লৈছোঁ সিমান পইচা এই ৰুমটোৰ একচুৱেলি নহয় ইয়াতকৈ বহুত বেছি এইটো এটা বহুত ডাঙৰ ৰুম ইয়াতে দুটা ৰুম আছে এনেকুৱা ডাঙৰ ডাঙৰ দুটা ৰুম আছে যদি কোনোবা আপোনালোক ফেমিলি একেলগে আহোঁ বুলি কয় তেনেহ'লে এই দুটা ৰুম আপোনালোকে ল'ব পাৰে দুইটা ৰুমতে টোটেল 3,000 to 4,000 ল'ব পাৰে কিন্তু অহাৰ আগতে আপোনালোকে অ'নাৰৰ লগত কথা পাতি চাব এবাৰ মই আপোনালোকক ৰুম দুটা দেখাই দি আছোঁ প্ৰথম এইটো ৰুম হ'লেই আৰু এটা কথা কওঁ এই দুইটা ৰুম মানে ধৰক এটা ফেমিলি আহিলে গোটেই পাৰ্টটো ল'ব পৰাকৈ আছে ইয়াতে দুইটা ৰুমৰে লেট্ৰিন বাথৰুম যিটো মই দেখিলোঁ এটেচ আছে কিন্তু কমন হয় দুইটা ৰুমৰে মানে এটা ফেমিলিৰ কাৰণে পাৰফেক্ট ৰুম লগতে কিটচেন আছে ঠিক তেনেকৈ ইটো চাইডেও তেনেকুৱাই আছে ৰুম আছে ৰুমৰ লগত কিটচেন আৰু তাৰপিছত আপোনাৰ লেট্ৰিন বাথৰুম বেলেগে আছে এই দুটা যোনটো ৰুম এই ৰুম দুটা আপোনালোকক দেখুৱাইছোঁ খুলিয়ে আপোনালোকে দেখিব অলপ আন্ধাৰ যেন লাগিব খুলি মানে এইটো পিছফালৰ ৰুমটো হয় আৰু মই যোনটোত আছোঁ এইফালেদি বেলকনিৰ পৰা বাহিৰত চাব পাৰোঁ এইটো চাইডে এইফালে ধুনীয়া ভিউ আৰু সেইটো চাইডে সেইটো তলাতল ঘৰৰ ভিউটো দেখা পোৱা যায় এইটো এটা খুব ধুনীয়া ৰুম আৰু সিফালেও সেয়া ৰুম আছে 2-3টা ফেমিলি আহিলে একেলগে থাকোঁ বুলি ক'লেও থাকিব পাৰিব এইফালেদি সোমাই এইটো ৰুমত সেইফালে সেইটো পাৰ্ট বেলেগ এইটো পাৰ্টৰ আপোনালোকে দেখিব ইয়াতে এইটো কিটচেনটো আছে খুব ধুনীয়াকৈ কিটচেন আছে ডাইনিং আছে আৰু ৱাশৰুম টয়লেট এয়া ৱাশৰুম টয়লেট আৰু এণ্ট্ৰি হয় এইফালেদি উঠি আহিব লাগে তলৰ পৰা এইফালেদি উঠি আহি এইটো হৈ গ'ল ফাৰ্ষ্ট ৰুমটো আৰু এইটো হৈ গ'ল ছেকেণ্ড ৰুমটো যিটোত মই বৰ্তমান আছোঁ সেইফালে দেখিব তলাতল ঘৰৰ ভিউ এইটোৱে হোমষ্টে হয় এইটোৱে গেষ্ট হাউচ হয় য'ত মই আছোঁ আৰু গেষ্ট হাউচটোৰ নাম হৈছে তলাতল ঘৰ গেষ্ট হাউচ আকৌ এবাৰ আপোনালোকক মই কৈ দিলোঁ আৰু ইয়াৰ যোনটো ডিটেইল হয় ডেছক্ৰিপশ্যনত আছে আৰু যেতিয়া আপোনালোকে ইয়ালৈ আহিব অ'নাৰৰ লগত আগতে কথা পাতি ল'ব কথা পাতি যিবোৰ পইচা পাতি হয় সেইবোৰ পাতি ল'ব এতিয়া বৰ্তমান অফ ছিজনত অলপ পইচাটো কম হয় চাগে তেওঁলোকে কনচেশ্যন দিব মোৰ মতে আৰু যেতিয়া পিক ছিজন থাকে যেতিয়া টুৰিষ্টবোৰ বেছি আহে তেতিয়া চাগে পইচা বাৰ্গেনিংটো অলপ কমকৈ কৰা যাব চ' এইটো এটা খুব ধুনীয়া লোকেশ্যনত থকা শিৱসাগৰৰ এটা খুব ধুনীয়া হোমষ্টে আপোনালোকে নিশ্চিন্ত মনে ইয়ালৈ আহিব পাৰে আৰু ইয়াত এই গেষ্ট হাউচটোত থাকিলে আপোনালোকে এডভান্টেজ এইটোৱে পাব ইয়াৰ পৰা তলাতল ঘৰ হওক ৰংঘৰ হওক এইকেইটা একদম খুব ওচৰতে আছে মানে কাৰেং তিনিআলিতে এই হোমষ্টেটো আছে চ' এতিয়া আমি ওলাই পেলাই মোৰ যোনটো ডেষ্টিনেশ্যন য'লৈ মই আহিছোঁ তালৈ গৈ চাওঁ মই আজি কি কৰিব পাৰোঁ নহ'লে মোৰ যি কাম হ'ব তাত কালিৰ পৰাই ষ্টাৰ্ট হ'ব আৰু লগতে কওঁ আপোনালোকক ইয়াত আহি মই যিবোৰ ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ যিবোৰ ভিডিঅ' শ্বুট কৰি আপোনালোকৰ কাৰণে আপলোড কৰি আছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব আপোনালোকৰ যি মতামত থাকে আপোনালোকৰ যি অপিনিয়ন থাকে কমেণ্ট ছেকশ্যনত আমাক জনাব